নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে ইউটিউব চেনেলটোলৈ আজি লৈ আহিছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে আৰু যিটো এডভাৰটাইজমেণ্ট আহিছে এইটো আহিছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা বহুকেইটা নন টিচিং গ্ৰুপ চি পোষ্টৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্ট উলিয়াইছে গতিকে আপোনালোকে ভিডিঅ'টো চালে গম পাব তাত কি পোষ্ট আছে কোৱালিফিকেশ্যন তাৰ বাবে কি বিচাৰিছে চেলাৰী কিমান গোটেই কথাখিনি ডিটেইলছত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন হয় অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল অহা 15 মেলৈকে সময় আছে তাৰ আগতে এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰাৰ পাছত হাৰ্ড কপিটো পঠিয়াব লাগিব যাৰ বাবে সময়টো আছে 25 মেলৈকে আৰু ইয়াত গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট আছে আমি গ্ৰুপ এ এটা আলোচনা নকৰোঁ যিহেতু তাত কোৱালিফিকেশ্যন হায়াৰ লাগিব আৰু ইয়াত এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন বুলি এটা গ্ৰুপ বি পোষ্ট আছে য'ত 35,400 পে হ'ব ইনিচিয়েল পে আৰু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট এটা আছে য'ত 25,500 দিব 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব নেক্সট জুনিয়ৰ একাউণ্টেণ্ট ইউডিচি এলডিচি আৰু মাল্টিটাস্কিং ষ্টাফ আছে এলডিচি 6টা পোষ্ট আছে আৰু মাল্টিটাস্কিঙৰ 5টা আছে বাকি জুনিয়ৰ একাউণ্টেণ্টৰ 2টা পোষ্ট আছে ইউডিচিৰ এটা পোষ্ট আছে আৰু ইয়াৰ বেচিক পে আৰু বয়সৰ সীমা গোটেইখিনি ইয়াত দিয়া আছে আপোনালোকে এডভাৰটাইজমেণ্টখন চালে গম পাই যাব ডিটেইলছটো ডাউনলোড কৰি ল'ব পাৰিব মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোৰ পৰা যিটো এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন পোষ্ট আছে তাৰ বাবে গ্ৰেজুৱেশ্যনৰ লগতে 3 বছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে লেবৰেটৰী এছিষ্টেণ্ট পোষ্টৰ বাবে বিএছচি ফিজিক্স হ'ব লাগিব জুনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে গ্ৰেজুৱেশ্যনৰ লগতে 2 বছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে নেক্সট ইউডিচি পোষ্টৰ বাবেও গ্ৰেজুৱেশ্যনৰ লগতে 2 বছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে আৰু এলডিচি পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী লাগিব লগতে টাইপিং স্পীড লাগিব দিয়া আছে কিমান লাগিব আপোনালোকে চাই ল'ব নেক্সট এমটিএছ যিটো পোষ্ট মাল্টিটাস্কিং ষ্টাফ তাৰ বাবে মেট্ৰিক পাছ হ'লে হ'ব বা আইটিআই পাছ কৰা সকলে এপ্লাই কৰিব পাৰিব অনলাইন যোগে এপ্লাই কৰিব লাগিব তেজপুৰ ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট হয় সেইটোত গৈ পেলাই আৰু যিটো এপ্লিকেশ্যন ফি হ'ব এইটো 1000 rupees দিব লাগিব জেনেৰেল কেটেগৰী আৰু যিটো ৰিজাৰ্ভ কেটেগৰী পোষ্ট হ'লে কোনো পইচা দিব নালাগে 1000 rupees নালাগে একচুয়ালি 500 লাগিব কাৰণ 1000 টো ৰেজিষ্টাৰ পোষ্টৰ বাবে লাগিব আৰু বাকি সব পোষ্টৰ বাবে 500 কে দিব পে কৰিব লাগিব তাৰ পাছত যেটো হাৰ্ড কপি হ'ব হাৰ্ড কপিটো অহা 25 মেৰ ভিতৰত যেটো এটো এড্ৰেছ দিয়া আছে এড্ৰেছটোত পঠিয়াব লাগিব আশা কৰিছো ভিডিওটো যদি আপোনালোকৰ মাজৰ কিছু হলেও কেন্দ্ৰীয় উপকৃত হ'ব পুনৰ এটি নতুন ভিডিওত লগ পাম ধন্যবাদ